তামুলপুৰৰ কাউলীৰ নাৰায়ণপুৰত বিবেকানন্দ সংঘৰ উদ্যোগত পৰাক্ৰম দিৱস পালন। পুৱা পতাকা উত্তোলন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। ইয়াৰ পিছতে নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীক লৈ এক শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া স্থানীয় সমাজ সেৱক দুলাল সাহাৰ পৰিচালনাত অনুষ্ঠিত হয় এক মুকলি সভা। সভাত ভাৰতবৰ্ষৰ স্বৰ্ণিম ইতিহাসৰ অগ্ৰণী নেতা প্ৰখৰ ৰাষ্ট্ৰবাদী নেতাজী সুভাষ চন্দ্ৰ বসুৰ কৰ্মৰাজি আৰু আদৰ্শৰ কথা ব্যক্ত কৰা হয়। মুকলি সভাত অঞ্চলটোৰ একাধিক জ্যেষ্ঠ নাগৰিকক বস্ত্ৰ দান কৰাৰ লগতে নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে বিগত 3 দিনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন খেল ধেমালি জয়লাভ কৰা ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত পুৱা বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে মুকলি সভাত জিলা বিজেপিৰ সম্পাদক তথা যুৱ সমাজকৰ্মী ভজন দাস, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ দীপাংকৰ ভট্টাচাৰ্য, ৰাম বস্তুলা, বিশ্বজিৎ বসা, পৰিমল শীল সহ অঞ্চলটোৰ প্ৰায় 3 শতাধিক জ্যেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত লোকসকলে অংশগ্ৰহণ কৰে। আমাৰ যোৱা 20 তাৰিখৰ পৰা নেতাজী জন্মজয়ন্তী উপলক্ষে এইখন ফিল্ডত প্ৰতি বছৰে আমি 4 দিনীয়া কাৰ্যসূচীৰে জন্মজয়ন্তী উদযাপন কৰোঁ। বাকী 3 দিন আমি বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াত অনুষ্ঠিত কৰা হৈছিল আৰু আজিৰ তাৰিখত ৰাতিপুৱা আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো পতাকা, তেওঁৰ প্ৰতিচ্ছবি পতাকা এটা আমি উত্তোলন কৰিলোঁ, মাল্য অৰ্পণ কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ ল'ৰা ছোৱালীসকলে ভেকচিন প্ৰতিযোগী আছে, এইটো চলি আছে ফিল্ডত। মুকলি সভা আমাৰ 1 বজাৰ পৰা মুকলি সভা এটা আৰম্ভ হ'ব আৰু মুকলি সভাৰ শেষত আমি এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলক, বয়সস্থ ব্যক্তিসকলক 100 পুৰুষ আৰু 100 মহিলাক আমি বস্ত্ৰ দান কৰিম। ধৰক পুৰুষক আমি ধুতি দিম আৰু মহিলাসকলক শাৰী দিম। এই নেতাজীৰ জন্ম জয়ন্তীৰ উপলক্ষে আমি এইখিনি কাৰ্যসূচী হাতত লৈছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনলৈ যাতে আমি এনেধৰণে এই অনুষ্ঠানটো চলাই নিব পাৰোঁ। আমি ৰাইজৰ সহায় সহযোগ বিচাৰোঁ। যিজন ব্যক্তিয়ে ভাৰত স্বাধীনৰ ক্ষেত্ৰত পূৰ্ণ ভূমিকা আছিল আৰু তেখেতৰ বলত, তেখেতৰ কাৰণে আজি আমি ভাৰতবৰ্ষ স্বাধীন পাইছোঁ, সেইজন ব্যক্তিৰ নাম আমি কেতিয়াও বিলুপ্ত হ'ব দিব নোৱাৰোঁ। যাৰ কাৰণে তেওঁৰ নামটো যাতে মানে উজ্জ্বল হৈ থাকে, ভূত ভৱিষ্যত তেখেতে যাতে মানে আমাৰ যিটো তেওঁৰ যিটো কাম্য তাৰ যাতে প্ৰতিদানটো আমি পাওঁ, সেই আশা ৰাখিছোঁ। আৰু নেতাজী এতিয়াও অমৰ হৈ আছে আৰু তেখেতে এতিয়াও জীয়াই আছে বুলি আমি অনুভৱ কৰোঁ। তেওঁ মৰা নাই, মানুহে আজিলৈকে মৰা বুলি তেওঁ চাৰ্টিফিকেট দিব পৰা নাই। যিহেতু আমি জন্ম দিৱস পালন কৰোঁ, মৃত্যু দিৱস কিন্তু আজিলৈকে চৰকাৰে ঘোষণা কৰিব পৰা নাই যে মৃত্যু হোৱা বুলি, যাৰ কাৰণে মৃত্যু দিৱস নাই। গতিকে আমি আশা ৰাখিছোঁ আমাৰ নেতাই এতিয়াও জীৱিত আছে, আগলৈ থাকিব, তেওঁ অমৰ থাকক, এই আমাৰ কাম্য। স্বামী বিবেকানন্দ সংঘৰ সৌজন্যত আজি মোটামুটি 50-60 বছৰ হ'ল আমাৰ পূৰ্বপুৰুষসকলে এই স্বামী বিবেকানন্দ সংঘৰ সৌজন্যত নেতাজীৰ সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন কৰি আহিছে। তো সেই নিমিত্তে আমিও আজিও এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী, তো আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী আমি পালন কৰোঁ 12 জানুৱাৰী। স্বামী বিবেকানন্দ জন্মদিনৰ পৰা আৰম্ভ কৰি আমি 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনলৈকে এই 12-13 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানটো পৰিচালনা কৰোঁ। তো এইবেলি আমি 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে আমি এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ। এই 4 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰি আছোঁ। তো আজি অন্তিম দিন। এই অন্তিম দিনত আমি প্ৰথমতে আমি পতাকা উত্তোলন, নেতাজীৰ পতাকা উত্তোলন ৰাখিছিলোঁ। তাৰপিছত নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, লগতে বন্তি প্ৰজ্বলন আৰু নেতাজীৰ প্ৰতিমূৰ্তি সহ এটি শোভাযাত্ৰা আমি কৰিছোঁ। এতিয়া আমি মুকলি সভা কৰিম। লগতে এই মুকলি সভাত নেতাজী জন্ম জয়ন্তী উদযাপন সমিতিৰ সহযোগত বা ৰাইজৰ সহযোগত এইবাৰ আমি মোটামুটি 200মান জ্যেষ্ঠ নাগৰিকসকলক আমি বস্ত্ৰ দান কৰাৰ সিদ্ধান্ত কৰি এই মুকলি সভাত বহিম। তো আমাৰ মুকলি সভা এতিয়া আৰম্ভ হ'ব।
তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট গ্লোবেল এনি 24x7